বৰিগাঁৱত গৰিয়া মৰিয়া দেশী পৰিষদৰ শৈক্ষিক সম্বৰ্ধনা ও সজাগতা সভা আৰু সাংস্কৃতিক অনুষ্ঠান। আজি বৰিগাঁৱৰ কৰ্মপ্ৰাপ্ত হিৰুত বৰুৱা ক্ৰিকেট খেলপথাৰত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ সহযোগত এখনি শৈক্ষিক সম্বৰ্ধনা ও সজাগতা সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন হয়। 2025 চনত হাইস্কুল সিদ্ধান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰিগাঁও অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। আঞ্চলিক সমিতিৰ সভাপতি আব্দুল হান্নানৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উপস্থিত থাকে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদ, উপদেষ্টা মুন আলী ঠাকুৰীয়া, জিলা সমিতিৰ সভাপতি ইবাদুল আলী, সদৰ আঞ্চলিক সমিতিৰ সভাপতি আমিৰ আলী, মধ্য অসম কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ ডেকা, মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰী, বৰিগাঁও অঞ্চলৰ কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষক আব্দুল মতিন, বৰিগাঁও মছজিদ পৰিচালনাৰ সমিতিৰ সভাপতি বাহাৰুল ইছলামৰ লগতে বৰিগাঁও অঞ্চলৰ বহু গণ্যমান্য ব্যক্তি তথা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱকসকল। আজিৰ এই সভাত উপস্থিত সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্য সাৰুৱা ভাষণ আগবঢ়াই আগন্তুক দিনত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। আজিৰ এই অনুষ্ঠান সন্দৰ্ভত আয়োজক সংগঠনটোৰ এগৰাকী সক্ৰিয় কৰ্মী ৰছিদুল হকে কয় যে আজিৰ এই অনুষ্ঠানত অঞ্চলটোৰ প্ৰায় ৩৫জনতকৈ ছাত্ৰ-ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা আৰু আগন্তুক দিনত অতি কম সময়ৰ ভিতৰতে গৰিয়া মৰিয়া দেশীসকলৰ জৰীপৰ ব্যৱস্থা সমগ্ৰ অসমতে আৰম্ভ হ'ব বুলি ভাষণ প্ৰসংগত কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰিফুদ্দিন আহমেদে ৰাইজক জনায়। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ বৰিগাঁও আঞ্চলিক কমিটিৰ উদ্যোগত মৰিগাঁও জিলা কমিটিৰ সহযোগত আমি বিগত বছৰৰ দৰে এই বছৰো সম্বৰ্ধনা অনুষ্ঠান পাতিছোঁ। কৃতি ছাত্ৰ-ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান প্ৰায় ৩৫জন ছাত্ৰ-ছাত্ৰীয়ে ইয়াত আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ আৰু জনাই আছোঁ বৰ্তমান। আৰু আমাৰ মাজত আজি সজাগতা সভা এখন অনুষ্ঠিত কৰিছোঁ। এই সজাগতা সভাত উপস্থিত আছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সন্মানীয় কেন্দ্ৰীয় কমিটিৰ সম্পাদক আৰিফুদ্দিন আহমেদ ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ মৰিগাঁও জিলাৰ সভাপতি দিব্যজ্যোতি চৌধুৰী ডাঙৰীয়া, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰেশ চন্দ্ৰ ডেকা ডাঙৰীয়া আৰু কেন্দ্ৰীয় কমিটিৰ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উপদেষ্টা সন্মানীয় মুন আলী ঠাকুৰ ডাঙৰীয়া, মৰিগাঁও জিলাৰ সন্মানীয় সভাপতি ইবাদুল আলী ডাঙৰীয়া, তেখেতসকলে আমাৰ এই সজাগতা সভাখনত যথেষ্ট ধৰণৰ ভাল ভাল বক্তব্য ৰাখিছে। আমাৰ এই জনগোষ্ঠীটোৰ বাবে সদৌ অসম গৰিয়া মৰিয়া যিসকল লোক আছে তেখেতসকলৰ যি আমাৰ জৰীপৰ কাম আগৰ ফালে আহি আছে সেই বিষয়ে তেখেতসকলে যথেষ্ট বক্তব্য ৰাখিছে। আমাৰ মানুহসকলক তেওঁলোকে বুজাইছে কেনেকৈ জৰীপসমূহ কৰিব লাগিব, কি ধৰণে আগবাঢ়ি গৈ আছে, আমাৰ জনগোষ্ঠীটোহে কাম কৰি যাব লাগিব, এইখিনি আমাক ৰাখিছে। আৰু লগতে আমি ৰাতি এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, অন্তত সময়ৰ পিছতে অনুষ্ঠিত হ'ব আৰু।